নমস্কাৰ, মোৰ নাম কাষ্টম বসুমতাৰী। মই সমূহ বিটিচি বাসীসকলক এটা মেছেজ দিব বিচাৰিছো। পোনপ্ৰথমে মই আমাৰ বিটিচিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ তেখেতক ধন্যবাদ যাচিব বিচাৰিছো। কাৰণ মই যুৱ বিপিএফ হৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰ আমাৰ বিটিচিৰ মুৰব্বী চিফ তেখেতক ধন্যবাদ যাচিব বিচাৰিছো। এই কাৰণে কিয়নো তেখেতে এই 2025 বৰ্ষত যে সাধাৰণ নিৰ্বাচনত যে বিপিএফে প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিসমূহ তেখেতে সেইদিনাখন হৈ যোৱা 1 তাৰিখ ডিচেম্বৰ 2025 বৰ্ষত যে বিটিচিৰ যে উইণ্টাৰ বাজেট সেশনত তেখেতে যুৱসকলৰ কাৰণে 100 কোটি টকা বাজেটত তেখেতে লৈ আহিছে। সেল্ফ হেল্প গ্ৰুপ সকলক 50 কোটি টকা আৰু যিসকলে বিটিচিৰ দুখীয়া শ্ৰেণী তেওঁলোকৰ কাৰণে 50 কোটি টকা আৰু যিসকলে মানে হেণ্ডিকেপ তেওঁলোকৰ কাৰণে 5 কোটি টকা আৰু সিনিয়ৰ সিটিজেন সকলৰ কাৰণে 5 কোটি টকা। যে মই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক যে যুৱ হৈ মই তেখেতক ইয়াৰ কাৰণে মই ধন্যবাদ যাচিব বিচাৰিছো যে তেখেতে বিটিচিৰ যুৱ যুৱতী সকলৰ কাৰণে যে তেওঁলোকে যাতে নিজৰ ভৰিত থিয় হ'ব লাগে, ইয়াৰ কাৰণে তেওঁলোকে কোনো চিন্তা কৰিব নোৱাৰা। আগৰ চৰকাৰ প্ৰমোদ বড়োৱে যুৱ যুৱতীসকলৰ কাৰণে চিন্তা কৰা নাছিল, কিন্তু হাগ্ৰামা মহিলাৰী ছাৰে চিন্তা কৰি 100 কোটি টকা তেখেতে নিৰ্বাচন সময়ত যি প্ৰতিশ্ৰুতি দিছিল এইটো বাজেটত আনিলে। ইয়াৰ কাৰণে মই এজন যুৱ হৈ আৰু যুৱ বিপিএফৰ ভাইচ প্ৰেচিডেণ্ট হৈ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিব বিচাৰিছে। কাৰণ তেখেতে যুৱ যুৱতীসকলৰ কাৰণে চিন্তা কৰিছে। সেল্ফ হেল্প গ্ৰুপ আৰু দুখীয়া শ্ৰেণীৰ কাৰণে IBS, সিনিয়ৰ সিটিজেন কাৰণে 5 কোটি, ডিসেবল পাৰ্চনৰ কাৰণে 5 কোটি সমূহ বিটিচিৰ যে মানে ইকনমিক যে পোৰ সেকশনত তেওঁলোকৰ কাৰণে চিন্তা কৰিলে। ইয়াৰ কাৰণে আমাৰ বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ যাচিলো আৰু আমি আশা কৰো তেখেতৰ নেতৃত্বত বিটিচি আগুৱাই যাব আৰু বিটিচিৰ যুৱ যুৱতী সকলে নিজৰ ভৰিত আত্মনিৰ্ভৰ হ'ব পাৰিব। এই আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক আমি আশাবাদী। পুনৰ তেওঁক 100 কোটি টকা যুৱ যুৱতী সকলৰ কাৰণে লৈ অহাৰ কাৰণে তেওঁলৈ ধন্যবাদ থাকিল। থেংক ইউ।